দেৰগাঁৱত বাইদেউ কিবা এটা ভালেই লাগিলে দাদাৰ লগত ভিডিঅ'বিলাক চাই থাকোঁ তো ভিডিঅ'ৰ পৰা যোগাযোগ কৰিয়েই গাড়ীখন লোৱা হৈছে আৰু থেংক ইউ পুলিচ দাদা এজনক ত্যাগখন ডেলিভাৰী দিলোঁ আৰু ব্লাৰ কৰি দিব দিয়াৰ কাৰণে ব্লাৰ কৰি দিছোঁ বাৰু বেয়া নাপাব ৱেগনাৰখন ডেলিভাৰীৰ কাৰণে ৰেডি বুকিং হৈ গ'ল এতিয়া মই ছাৰ্ভিচিংটো কৰাই আছোঁ A to Z মবিল কুলেন ফিল্টাৰ চিল্টাৰ চব নতুন লগাই আছোঁ মাৰুতিৰ এইটো অৰিজিনেল জেনুইন পাৰ্টছ হয় এইবিলাক ফিল্টাৰ এতিয়া ৱেগনাৰখন ৰেডি কৰি মেলি মই কালি ডেলিভাৰীৰ কাৰণে ওলাই যাম আপোনালোকক দেখাম ডেলিভাৰীখিনি গোটেইখিনি ডেলিভাৰী ক'ত কেনেকৈ দিওঁ তাৰপিছত এইটো মই ছাৰ্ভিচিং কৰি এতিয়া মই যাম মোৰ বলেৰোখনত এনেই অলপ পূজা কৰি আনোগৈ গণেশ মন্দিৰত যাম আৰু সেইটো গণেশ মন্দিৰত মই অহা যোৱা কৰোঁতে সদায় সোমাওঁ এইটো ৰাস্তাত আমাৰ যোনটো যোৰাবাটত 9 মাইলত যোনটো আছে আমাৰ গণেশ বাবা মন্দিৰটো এতিয়া তাতে যাম গণেশ বাবা মন্দিৰত আহিলোঁ 9 মাইলৰ আৰু বলেৰোখনকো পূজা কৰিলোঁ আৰু মই নিজেও পূজা কৰিলোঁ পণ্ডিতজীয়ে অলপ পূজা কৰি দিল গাড়ীখন শুদ্ধ মনেৰে আপোনালোকে নি পেলাই এখন বলেৰো ডাইৰেক্ট ল'ব পাৰে এতিয়া ছাৰ্ভিচিং চব হৈ গ'ল পূজাও কৰি দিল পণ্ডিতজীয়ে আপোনালোকে মানে খালি ল'লেই হ'ল আৰু গাড়ীকেইখন আৰু মই ৱেগনাৰখনৰ ছাৰ্ভিচিংটোতো হৈ গ'ল এতিয়া ৱেগনাৰখন মোৰ ডেলিভাৰী আছে দেৰগাঁৱলৈকে ডেলিভাৰীটো দিব যাম গোলাঘাটৰ হয় দাদাজন এতিয়া পূজাটো কৰি মেলি মই বলেৰোখন ঘৰত থৈ পিনে আমি ওলাই আহিম ওলাই পিনে মই ডাইৰেক্ট ডেলিভাৰী দিব যাম ৱেগনাৰখন আৰু পুলিচ দাদা এজনে মোৰ ত্যাগখন বুকিং কৰি থৈ দিছিল তেখেতেও নিব আহিব তেখেতেও ভাল ৰেংক কৰে পুলিচ দাদা এজন হয় আৰু কথা হৈ আছিল এতিয়া বলেৰোখনৰ অলপ পূজা কৰি দিলোঁ আপোনালোকেও নি ভাল পাব আহিছিলোঁ পূজা অলপ কৰিবৰ কাৰণে গণেশ মন্দিৰত তেতিয়া গাড়ীখনো ভাবিছোঁ অলপমান পূজা কৰি লৈ যাম বগা বলেৰোখন কিমান ধুনীয়া লাগে দেখাত চাওকচোন একদম মানে মাখন আৰু উৰাই থাকিলে লৈ এতিয়া বলেৰোখন মই ঘৰত থ'ম বলেৰোখন ঘৰত থৈ পিনে ৱেগনাৰখন লৈ ডেলিভাৰীটো দিব যাম আপোনালোকক এতিয়া দেখাম মই ৱেগনাৰখন ডেলিভাৰী দিব যোৱাটো বলক এতিয়া মই ঘৰলৈকে যাওঁ তাৰপিছত ৱেগনাৰখন ডেলিভাৰী দিব আপাৰ আছাম ওলাই যাম মানে দেৰগাঁৱৰ পেট্ৰল পাম্পলৈকে ডেলিভাৰীটো দিব যাম ৰঙা ৱেগনাৰখন ডেলিভাৰী দিবৰ কাৰণে এতিয়া আপাৰ আছাম ওলাইছোঁ আজি অলপ দেৰি হৈ গ'ল এতিয়া কেইটা 11টা বাজিব হ'ল এতিয়া আহিলে গৰম ইমান পৰিছে লাচ্ছি লৈ লৈছোঁ আৰু এইটো ৰাবৰি লৈ লৈছোঁ বহুত টেষ্টি হয় গোবিন্দাবন যে তাৰে গোবিন্দাবনৰ লাচ্ছি আৰু ৰাবৰি খাই এতিয়া যাওঁ এতিয়া আমি 6 মাইল পাইছোঁহে 11টামান বাজিব হ'ল কেইটা বজাত বা পাওঁ এখন ৱেগনাৰখন চাওক ইণ্টেৰিয়ৰটো আপোনালোকক মই ভিডিঅ'টো দিছিলোঁৱে কিন্তু লগালগ যিদিনা আনিছোঁ সেইদিনাখনে দাদা এজনে বুকিং কৰি দিল এতিয়া ডেলিভাৰী দিবৰ কাৰণে ওলাইছোঁ গোলাঘাটত তেখেত অলপ বাহিৰলৈকে ওলাই আহিব মই পূৰা গোলাঘাটলৈকে নাযাওঁ দেৰগাঁৱমানলৈকে যাম চাগে এতিয়া যাই থাকোঁ আৰু লাহে লাহে ভিডিঅ' কলত টাটা ত্যাগখন মোৰ ডেলিভাৰী হৈছে চাওক প্ৰথমবাৰৰ বাবে এতিয়া কি হ'ল মানে আহি কাজিৰঙা পালোঁ কিন্তু এজন পুলিচ দাদা এজন আহিলে গুৱাহাটীত আৰু পুলিচ দাদাজন আহি পেলাই মোৰ ত্যাগখনো ডেলিভাৰী ল'ল আৰু মই আহি গৈছোঁ ৱেগনাৰখন ডেলিভাৰী দিব এতিয়া কাজিৰঙা মই মাজত তেখেতে আৰু গুৱাহাটীৰ পৰা ত্যাগখন ডেলিভাৰী ল'ল আৰু তেখেতৰ লগত ভিডিঅ' বনোৱাও নহ'লে ফটোটোকে মই লগাই দিছোঁ আৰু তেখেত পুলিচ অফিচাৰ হয় সেইটো কাৰণে মানে ভিডিঅ' আহিবও অলপ প্ৰব্লেম পাইছে মোক ফটোটো ব্লাৰ কৰি লগাই দিব দিছে বাৰু গাড়ীটো ডিল কৰিলে আৰু ঠিক আছে বাৰু এতিয়া মই এখন ৱেগনাৰ চাওক পুৰা মই 1500 টকা তেল ভৰাইছিলোঁ এতিয়া কিমান আছে চাওক AC চলাই আহিছোঁ মই পুৰা AC লগাই পিনে গৈ আছোঁ আৰামত পুৰা গাড়ী একো প্ৰব্লেম নাই এতিয়া গৈ অলপ পিছত পাম দাদাজনেও ফোন কৰি আছে তেখেতে বোলে ক'ৰবাত ওলাই যাব লাগে এতিয়া ময়ো ভাত চাত খোৱা নাই খাব লাগিব আজি ওলাই আহোঁতেও দেৰি হ'ল এতিয়া চাওক পুৰা যাই আছোঁ মাইলেজ মজা AC চলি আছে মিউজিক চিষ্টেম ৰানিং কিন্তু গান বন্ধ কৰিয়ে আহি আছোঁ আজি আৰু ভিডিঅ'টো কৰোঁতে গানটো বন্ধ কৰিটো কপিৰাইট লাগে আৰু গুৱাহাটীত ত্যাগখন ডেলিভাৰী হৈ গ'ল আৰু এতিয়া ৱেগনাৰখন এখন মই নোহোৱাকৈ ডেলিভাৰী হৈ গ'ল আজি ত্যাগখন আৰু এইখন এতিয়া মই ডেলিভাৰী দিব ওলাই আহিলোঁ ঠিক আছে বাকী এতিয়া মই গৈ লৈ দেখাম
ৱেগনাৰখন ডেলিভাৰীটো আপোনালোকক এতিয়া এয়া কাজিৰঙা ইয়াতে ওৱান ৱে ন আৰু বতাহ দি আছে ধুনীয়া জেগাটো আৰু সদায় এতিয়া মই ইয়াতে গম পোৱা হৈ গৈছোঁ ক'ত স্পীড ব্ৰেকাৰ আছে ক'ত স্পীড লিমিট আছে মানে কাজিৰঙাত মই পূৰা গম পাই যাওঁ এতিয়া আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া আছিলে কিন্তু দেই ঠিক আছে মই এতিয়া চলাওঁ মানে চলাই থাকোঁতে ভিডিঅ' কৰি থকাটো বেয়া মই বিশেষ নকওঁৱে মানে নকৰোঁৱে চৰি দেই মানে এনেকৈ কৰি মই ভিডিঅ' নকৰোঁৱে চলাই থাকোঁতে ডাইৰেক্ট কৰি দিয়ে ভিডিঅ' এতিয়া আমি যাওঁ দিয়ক ওলালোঁ ৱাও এখন এতিয়া ডেলিভাৰী দিব গৈ আছোঁ চাওক টিয়াগোখনতো ডেলিভাৰী হৈ গ'ল মোৰ গুৱাহাটীতে পূৰা এইখনৰ কণ্ডিশ্যন চাওক পূৰা ফাগুনৰ লগত মিলি আছে গাড়ীখন আমি কাজিৰঙাৰ মাজত পূৰা বতাহটো ধুনীয়া দি আছে এইফালে বিল বহুতে মাছ ধৰি আছে মই AC চলাই আহি আছোঁ গাড়ীখনৰ আৰু লাহে লাহে গৈ আছোঁ আৰু 2-2.5 ঘণ্টাৰ ভিতৰত পাই যাম চাগে গৈ আৰু গাড়ীখনৰতো কণ্ডিশ্যন পূৰা মজা হৈ আছিল এতিয়া ডেলিভাৰীটো দিম আৰু কিবা গাড়ী চাওঁ এইফালে যদি পাওঁ এখন আকৌ লৈও আহি যাব আছোঁ ৰিটাৰ্ণ কথা হৈ আছে কি হয় এতিয়া ডিব্ৰুগড়ৰ ফালে যাবলৈ আছোঁ আৰু এইফালে চাওক এইটো চাংঘৰ ধুনীয়া চাংঘৰ এটা এনেকুৱাত বহি এতিয়া মানে মজা লাগিব আৰু ইয়াতে এইবিলাক কিবা চৰাই আছে ডাঙৰ ডাঙৰ চৰাই এখন ৱেগনাৰ ব'লক এতিয়া আমি ডেলিভাৰীটো দিওঁগৈ ৱেগনাৰখন টিয়াগোও ডেলিভাৰী হৈ গ'ল ৱেগনাৰখনো এতিয়া মোৰ লগত আছে ভাৰ্না আৰু বলেৰোখন আৰু আপোনালোকে দুইখনৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰে ভাৰ্নাখনো A1 কৰি পেলালোঁ কাম চাম কৰি চব ছাছপেনশ্যনৰ হওক কালাৰৰ কাম চব কৰি এতিয়া ছাৰ্ভিচিং চব কৰিয়ে দিলোঁ ব'লক এতিয়া যাওঁ এতিয়া আমি ডেলিভাৰী দিব আহি আছোঁ আৰু ভাতটো খাই লওঁ বানকাঁহিত সোমাইছোঁ কাজিৰঙাৰ মাজত আৰু ভাৰ্নাখনৰো কথা হৈ আছে দাদা এজনৰ লগত ধেমাজিত ভাৰ্নাখনৰ কি হয় চাওঁ আৰু ইয়াৰ পৰা গৈ আৰু অলপমান কষ্টও হৈ যায় আমাৰ এতিয়া ভাতটো খাই লওঁ বানকাঁহিত পূৰা বানকাঁহিত ভাত দিছে ভাতটো খাই ওলাই যাওঁ বহুত দেৰি হৈ গ'ল 3টাই বাজিব 3টা বজাত মই ডেলিভাৰী দিবৰ কাৰণে কৈ আছিল এতিয়া চাগে 4টাই বাজিব মই গৈ পাওঁতে চাওঁ দেখা যায় কি হয় মানে যি আছে মই আগতীয়াকৈ কৈ দিওঁ যেন তাত যায় মানুহে এইটোৱে নক'লে বুলি দাদা ক'ব নোৱাৰে মানে চোৱা মই যি আছে আগতীয়াকৈ কৈ দিওঁ তাৰপিছত তাত যায় তুমি মোক ক'বা কি দাদা এইটোৱে নক'লে বুলি এইটো ক'ব নোৱাৰা হয় এতিয়া আমি আহি দেৰগাঁও পালোঁ গাড়ীখন টেষ্ট ড্ৰাইভ ল'ল এই দাদাজনে ল'লে তাকে কওক দাদা আপোনাৰ গাড়ী আহি গ'ল দেৰগাঁৱত আৰু এইখন চব গাড়ীখন কণ্ডিশ্যন এতিয়া চব দেখা পাইছে আৰু লেট হৈ গ'ল মোৰ আজি চব বাকী এতিয়া আমি ডেলিভাৰীটো কৰোঁ আৰু লৈ লওক ওলাই ল'ব পলিউশ্যনটো লৈ যাওক পলিউশ্যন মই ওলাই ল'ব কিমান তাৰিখ আছে হ'ল ডেলিভাৰী দিব আহিছিলোঁ যে ৰাতিপুৱা ৱেগনাৰখন ডেলিভাৰী এতিয়া মোৰ দেৰগাঁৱত হ'ল আৰু 2 পাত চাবি এখনি ৱেগনাৰখন দাদা গোলাঘাটৰ পৰা আহিলে আৰু গাড়ীখন এতিয়া ডেলিভাৰী দিলোঁ দেৰগাঁৱত আৰু মোৰ টিয়াগোখনো গুৱাহাটীত পুলিচ দাদা এজনক ডেলিভাৰী দিলে আৰু মই নাছিলোঁ গম পাই এতিয়া 2 পাত চাবি এখনি দাদাক এটা বছৰ কুলেনে এখনি মই দিলোঁ আৰু 2 পাত চাবিয়ে চেণ্ট্ৰেল লগ কাম হৈ আছে দাদাক লগ পাম আৰু ভাল লাগিলে লগ পাই আৰু ভাল কণ্ডিশ্যনৰ গাড়ী এখন দিলোঁহি আহি আজি দেৰগাঁৱত কওক এতিয়া কিবা এটা ভালেই লাগিলে দাদাৰ লগত ভিডিঅ'বিলাক চাই থাকোঁ তো ভিডিঅ'ৰ পৰা যোগাযোগ কৰিয়েই গাড়ীখন লোৱা হৈছে আৰু থেংক ইউ গাড়ী এতিয়া তেল ভৰাবৰ কাৰণে গৈছে চাওক গাড়ীখন পূৰা চাইনিং চাওক ৰাবিং টেপলন এটা মাৰি দিলে আৰু পূৰা বেছিয়ে চাইনিং হৈ গ'লে নজৰ লাগি গ'ল আৰু ৰাবিং টেপলন মাৰিলে মৰা নাই ভালে হৈছে এতিয়া তেল ভৰাব আমিও এতিয়া কোনফালে যাওঁ ঠিক নাই না গুৱাহাটী যাম না কি বাছ পালে গুৱাহাটীলৈ যাম নহয় চাগে এতিয়া যোৰহাটলৈকে যাওঁ ISBTত বাছ পামনে নাই এতিয়াতো বাছ নাপামে এইটো পেট্ৰল পাম্পত এনেই আমি এটা পেট্ৰল পাম্পত আহোঁ ইটো ছাইডত চাওঁ এতিয়া যদি গাড়ী পালে উঠোৱাৰ কথা আছিল এতিয়ালৈকে ফাইনেলটো দিয়াই নাই চাওঁ কি হয় আৰু ভাল লাগিলে আমাৰ ডেলিভাৰী আজি দুখন হৈ গ'ল মোৰ একেলগত এখন ৱেগনাৰ এইখন গ'ল তেল ভৰাল আৰু গৈছে মজা কণ্ডিশ্যনৰ গাড়ী এখন পালে আৰু এতিয়া গ'ল আৰু ময়ো দেৰি লগাই দিলোঁ দাদাকেইজনক ৰখি বহুত টাইম ৰখিলে তেখেতলোক
তেখেতলোকৰ বেলেগ কাম আছিল আৰু দাদাজন আহিছে ডিব্ৰুগড়ৰ পৰা আহিছিল তেখেতৰ গোলাঘাটত ঘৰ ডেলিভাৰীটো হ'ল দেৰগাঁৱত তাৰপিছত এতিয়া আৰু গুৱাহাটীলৈ বাছ কি হয় বা গমেই পাই থকা নাই মই বিচাৰি পাম নাপাম এতিয়া বতাহো দি আছে বৰষুণো দিব চাগে এতিয়া ৰাতিপুৱা 11টাতে ওলোৱা আৰু এতিয়া মোটামুটি 12টা বাজে পুৰা খানাপাৰাত আহি ৰখি আছোঁ 2-3টা গাড়ী চেঞ্জ কৰি গা একদম অৱস্থা বেয়া হৈ গৈছে এতিয়া ঘৰত যাম আৰু দুখন গাড়ী আজি ডেলিভাৰী হৈ গ'ল টিয়াগোখন আৰু ৱেগনাৰখন এতিয়া মই খানাপাৰাত ৰখি আছোঁ উবেৰ বুক কৰিছোঁ এতিয়া উবেৰত এতিয়া ডাইৰেক্ট ঘৰত যাম শুম আৰু কালি ভাওনাখনৰ কথাও বহুতে পাতি আছে আৰু ভাওনা নাই বুকিং হৈ গৈছে আৰু বলেৰ'খনো আছে চাই লওক এতিয়া কি হয় দিয়ক শুই যাওঁ আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ মোৰ উবেৰখনো আহি আছে খানাপাৰা ডিজিটেল পালেহিয়ে ক'ত পালি আহি আছে এই আছে কি আহি আছে মোৰ পুৰা এইটো টাৰ্ণিং লৈছে